মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 4 বসতি, গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে বসতি কেইভাগত ভাগ কৰা হয়? তোমালোকে উত্তৰত লিখিবা বসতিক ঘাইকৈ 2 ভাগত ভাগ কৰা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত? তোমালোকে উত্তৰত লিখিবা গ্ৰামাঞ্চলৰ প্ৰায় 70% লোক কৃষি কাৰ্যৰ লগত জড়িত। গ নম্বৰ প্ৰশ্নটো হৈছে নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত? তোমালোকে উত্তৰত লিখিবা নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায় বাণিজ্যৰ লগত জড়িত। ঘ নম্বৰ প্ৰশ্নটো হৈছে উৎপত্তিকালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে? তোমালোকে উত্তৰত লিখিবা উৎপত্তিকালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক 3টা শ্ৰেণীত ভাগ কৰা হৈছে। ঙ নম্বৰ প্ৰশ্নটো হৈছে লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে? তোমালোকে উত্তৰত লিখিবা লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা 5,500 জন হ'ব লাগে। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম গুৱাহাটী। 2 নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ লিখা। ক নম্বৰ উক্তিটো হৈছে নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। খ নম্বৰ উক্তিটো হৈছে গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। গ নম্বৰ উক্তিটো হৈছে নতুন দিল্লী এখন প্ৰশাসনিক নগৰ। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঙ নম্বৰ উক্তিটো হৈছে শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। 3 নম্বৰত দিয়া আছে চমুকৈ উত্তৰ লিখা। ক নম্বৰত দিয়া আছে গ্ৰাম্য অঞ্চলৰ বৃত্তি। তোমালোকে উত্তৰত লিখিবা গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় 70% বা ততোধিক মানুহ কৃষি কৰ্মত নিয়োজিত হৈ থাকে। খেতি বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা, সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। খ নম্বৰত দিয়া আছে নগৰীয়া বসতিৰ সা সুবিধা। তোমালোকে উত্তৰত লিখিবা নগৰত শিক্ষা, চিকিৎসা আদিৰ সা সুবিধা বেছি। যাতায়াতৰ ব্যৱস্থাও সুচল। ইয়াত শিক্ষানুষ্ঠান, উদ্যোগ, কল কাৰখানা, চৰকাৰী বেচৰকাৰী কাৰ্যালয় আদি থকাৰ বাবে নিয়োগৰ সুবিধা বেছি। নগৰ অঞ্চলত আমোদ প্ৰমোদৰ সুবিধা বেছি, যেনে নাটঘৰ, কথাছবি ঘৰ, চিৰিয়াখানা, উদ্যান, খেলপথাৰ আদি। গ নম্বৰ প্ৰশ্নটো হৈছে নগৰত বসতি ঘন হোৱাৰ কাৰণ কি? তোমালোকে উত্তৰত লিখিবা নগৰত বসতি ঘন হোৱাৰ মূল কাৰণসমূহ হৈছে নগৰসমূহ সাধাৰণতে ব্যৱসায় বাণিজ্য, শিল্প উদ্যোগ আদিক কেন্দ্ৰ কৰি গঢ় লৈ উঠে। উদ্যোগিক বা বাণিজ্যিক অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰাৰ লগে লগে তাত কৰ্মসংস্থাপনৰ সুবিধা বৃদ্ধি পায়। কৰ্মসংস্থাপনৰ সুবিধাৰ প্ৰভাৱত চাৰিওফালৰ পৰা মানুহ আহিবলৈ ধৰে আৰু ফলস্বৰূপে জনসংখ্যা বৃদ্ধি হয়।
ঘ নম্বৰ প্ৰশ্নটো হৈছে মেগালোপলিছ কাক বোলে? তোমালোকে উত্তৰত লিখিবা একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগালোপলিছ বোলা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে নগৰৰ সা সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা সা সুবিধা উদ্যোগ বাণিজ্য আৰু বিভিন্ন সেৱামূলক কাৰ্যৰ বাবে নিয়োগৰ সুবিধা, শিক্ষা চিকিৎসা আৰু যাতায়াতৰ উন্নত আৰু সুচল ব্যৱস্থা, পৌৰ নিগম নগৰপালিকা আদি স্থানীয় প্ৰশাসন ব্যৱস্থা থাকে, আমোদ প্ৰবোধৰ বাবে নাটঘৰ কথাছবি ঘৰ চিৰিয়াখানা উদ্যান খেলপথাৰ আদিৰ সুবিধা। সমস্যা জনসংখ্যা বৃদ্ধিৰ লগে লগে ঠাইৰ নাটনি হয়, সকলো প্ৰয়োজনীয় সামগ্ৰীৰ চাহিদা বৃদ্ধি পায়, ফলত কিছুমান বস্তুৰ দাম বাঢ়ে, অধিক উপাৰ্জনৰ স্বাৰ্থত মানুহে বিভিন্ন কাম কাজত ব্যস্ত থাকিবলৈ বাধ্য হয়। 5 নম্বৰত দিয়া আছে ভূচিত্ৰাৱলী চাই অসমৰ 10খন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা। মই তোমালোকক অসমৰ 10খন নগৰৰ নাম লিখি দিছোঁ আৰু সেইকেইখন কোন কোন জিলাত অৱস্থিত সেইটো লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা।